We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. আমি 3 দিনীয়া কাৰ্যসূচী 4 তাৰিখৰ পৰা 6 তাৰিখ মাৰ্চলৈকে কৰি আছো। আমাৰ দীৰ্ঘদিনীয়া দাবী আছে সমূহ চৰকাৰক মানি ল'বলৈ অনুৰোধ জনাইছোঁ। সমকামৰ সম অধিকাৰ দিব লাগে আমাক। 7 পে হাৰত চেলাৰী প্ৰদান কৰিব লাগে। পুৰণি পেঞ্চন লাগু কৰিব লাগে। আমি একেখন টেবুলত বহি সবে একেলগতে কাম কৰোঁ NHM আৰু ৰেগুলাৰবিলাক। কিন্তু কি হয় আমিতো সেম চেলাৰী নাপাওঁ ন। কোনোবা 70,000 পায় আর আমি কিমান 17,000 তেনেকৈ নহয় না। সরকারে আপনাদের দাবি যদি মানে নলয় কি করবে? এতিয়া আমি কি কৰিম যদি আমাৰ টেকনিক্যাল এছ'চিয়েশ্যনৰ পৰা কৰিব আমি সেইটো নিৰ্দেশ মতে চলিব লাগিব আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম আগুৱাই যাম আৰু কিন্তু আমাৰ এইটো চেলাৰী দি একো নহয় আমি চেম কাম কৰি আছোঁ ন। আজি 2 দিনা মানে কাৰ্যসূচীৰে আজি আমি আন্দোলনৰ আমাৰ দ্বিতীয় দিন চলি আছে। আমি সবে যোৱাকালি নিচিনা আজিও আহিছোঁ। চাওক স্বাস্থ্য বিভাগটো এটা ডেডিকেটেড বিভাগ। ইয়াত মানে অবিৰত কাম চলি থাকে। আমাৰ 24 ঘণ্টাই ছাৰ্ভিচ দিব লাগে। এই ছাৰ্ভিচৰ সময়ত বহুতো ৰেগুলাৰ কৰ্মচাৰী আৰু NHM কৰ্মচাৰী একলগে কাম কৰি থাকে। কিন্তু সিহঁতৰ ছাৰ্ভিচৰ সময়ত কোনেও এইটো নাজানে যে কোন NHMৰ হয় কোন পাৰ্মানেণ্ট হয়। কিন্তু বাস্তৱ ক্ষেত্ৰত NHMত বহুত মানুহ জড়িত হৈ আছে। সিহঁতৰ কিছুমান ন্যায্য দাবী কিছুমান ন্যায্য প্ৰাপ্য কিছুমান প্ৰয়োজনীয় যিবিলাক সা সুবিধা দিব লাগে ৰেগুলাৰৰ হিচাপত যেহেতু আমি সমানে কাম কৰিলোঁ সেইখিনি আমি বঞ্চিত হৈ আছোঁ সেইখিনি দিয়া নাই। সেইকাৰণে আমি এই কথাবিলাক ক'বলৈ আমি গোটেই অসমত এই আন্দোলন কাৰ্যসূচী লৈছে টেকনিক্যাল এছ'চিয়েশ্যন NHMে। তো ইয়াৰ বাবে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে আমালৈ অলপ কৃপা দৃষ্টি কৰে। আমি আন্দোলন নিবিচাৰোঁ কাৰণ আমি আন্দোলন কৰিব গ'লে স্বাস্থ্য বিভাগত বহুত অসুবিধা হয়। পৰৱৰ্তী সময়ত আমাৰে ওপৰত বোজা আহি যায়। আমি সেই